আসসালামু আলাইকুম রহমতুল্লাহি ওবারাকাতু। আজি 10th মে, আজি মাদার্স ডে, মাতৃ দিৱস। আমি প্ৰতিটো সময়ত, প্ৰতিটো ছেকেণ্ড, প্ৰতিটো মিনিট, প্ৰতিটো ঘণ্টা 24x7 আৱাৰ্ছ মাতৃ দিৱস হিচাপে পালন কৰিব লাগে। মা দেউতাৰ লগত সৎ ব্যৱহাৰ কৰিব লাগে। আহক এই পবিত্ৰ দিনত আল্লাহ সুবহানাহু ওয়া তাআলা কোৰআন কাৰিমত মা দেউতাৰ বিষয়ে, মাকৰ বিষয়ে কি কৈছে, হাদিছ শৰীফত প্ৰফেট সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কি কৈছে আমি জানো আহোঁ। সৰ্বপ্ৰথমে কোৰআনত আল্লাহ কি কৈছে আমি জানো আহোঁ। আল্লাহ সুবহানাহু ওয়া তাআলা সূরা লুকমানত কৈছে, অৱাছাইনাল ইনসানা বিৱালিদাই হামালাতু উম্মুহু ওয়াহনান আলা ওয়াহনিন। আল্লাহে কৈছে, মানুহ মই সৃষ্টি কৰিছো আৰু মই মানৱ জাতিক অৰ্ডাৰ দিছো, কমাণ্ড কৰিছো, আদেশ দিছো মা দেউতাৰ সৈতে যাতে সৎ ব্যৱহাৰ কৰে, ভাল ব্যৱহাৰ কৰে। কাৰণ তাৰ মাকে অত্যন্ত কষ্ট এবং কষ্টৰ সৈতে কি কৰিছে, গৰ্ভধাৰণ কৰিছিলে। আন এটা আয়াতত আল্লাহ সুবহানাহু ওয়া তাআলা কৈছে সূরা ইসরাত, ওয়াকাযা রাব্বুকা আল্লা তা'বুদু ইল্লা ইয়্যাহু ওয়া বিল ওয়ালিদাইনি ইহসানা। আল্লাহ সুবহানাহু ওয়া তাআলার পৰা, তোমার প্লেন মেকার, তোমার সাস্টেইনার, তোমার ক্রিয়েটর পরওয়ারদিগাৰৰ পৰা অৰ্ডাৰ হৈছে, কমাণ্ড হৈছে, তুমি যাতে একমাত্ৰ আল্লাহৰে ইবাদত কৰা আৰু তাৰপিছত তোমাৰ মা দেউতাৰ লগত এক্সেলেণ্ট বেষ্ট ট্ৰিটমেণ্ট যাতে কৰা, গুড ৱাৰ্ড ইস্তেমাল কৰিবা, ভাল ব্যৱহাৰ কৰিবা। তো আল্লাহৰ হুকুম। আন এটা আয়াতত আল্লাহ সুবহানাহু ওয়া তাআলা কৈছে সূরা আল আহকাবত, আল্লাহ কৈছে যে হামালাতু উম্মুহু কুরহান ওয়া ওয়াদাতু কুরহা। তোমার মাকে অত্যন্ত কষ্টৰ সৈতে গৰ্ভধাৰণ কৰিছিল আৰু তোমাক জন্ম দিছিল। চাওক আল্লাহ সুবহানাহু কিমান ধুনীয়াকৈ মাকৰ বিষয়ে কোৰআনত কৈছে, আৰু আল্লাহ সুবহানাহু তাআলাই শিকাই দিছে যে মা দেউতাৰ কাৰণে আকৌ কেনেকৈ দোৱা কৰিব লাগে। আল্লাহ আন এটা আয়াতত কৈছে, ৰব্বিৰহামহুমা কামা ৰব্বায়ানি সগীৰা। হে মোৰ পৰৱৰ্তীগাৰে আলম, হে মোৰ সৃষ্টিকৰ্তা, পালনকৰ্তা, মই যেতিয়া সৰু আছিলোঁ তেতিয়া মা দেউতাকে যেনেকৈ মহব্বত কৰিছে, মোক লালন পালন কৰিছে, দয়া কৰিছে, ৰহম কৰিছে, তুমিও মা দেউতাৰ লগত ভাল মহব্বত কৰিবা, ভাল ৰহম কৰিবা, তুমি ভাল ট্ৰিটমেণ্ট কৰিবা, এক্সেলেণ্ট ট্ৰিটমেণ্ট কৰিবা। কিমান ধুনীয়া কৰি আল্লাহ এক্সপ্লেইন কৰিছে। সেয়ে আহক প্ৰতিটো ঘণ্টাই আমি মা দেউতাৰ লগত সৎ ব্যৱহাৰ কৰিম। হাদিছ শৰীফত প্ৰফেট সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কৈছে, সহিহ মুসলিম শৰীফৰ হাদিছ, আল জান্নাতু তাহতা আকদামিল উম্মাহাতি। আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কৈছে, মাৰ ভৰিৰ তলত হল জান্নাত। আন এটা হাদিছ শৰীফত আছে, আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কৈছে, কোনোবা এজন ব্যক্তি আহি কলে, হু ইজ দ্য মোষ্ট ডিজাৰ্ভিং অফ মাই গুড কম্পেনিয়নশ্বিপ, কাক মই খেদমত কৰিম, কাৰ লগত বেছি ভাল ব্যৱহাৰ কৰিম, কোনে বেছি পাওনা। তেতিয়া ৰাসূল কাৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কৈছে, উম্মুকা, তোমাৰ মাকৰ লগত। তাৰপিছত আকৌ কলে, তাৰপিছত কাক কৈছে, উম্মুকা, তোমাৰ মাকৰ লগত। আন এবাৰ কলে, আকৌ কাক? তেতিয়া ৰাসূল কাৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কৈছে, উম্মুকা, তোমাৰ মাকৰ লগত। লাষ্টত কৈছে মাবুকা, তোমাৰ দেউতাৰ লগত। অৰ্থাৎ তিনিবাৰ ৰাসূল কাৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম মাকৰ কথা কলে, এবাৰ কলে দেউতাকৰ কথা। সেয়েহে মাকৰ লগত সদায় ভাল ব্যৱহাৰ কৰিব লাগে, মা দেউতাৰ লগত সদায় উত্তম ব্যৱহাৰ, এক্সেলেণ্ট ট্ৰিটমেণ্ট কৰিব লাগে। আহক ইয়ং ষ্টাৰসকলক মই অনুৰোধ কৰিম, আজি পবিত্ৰ দিন মাতৃ দিৱস, আপোনাৰ মাদাৰ্ছ ডে 10 মে, আমি সকলোৱে মা দেউতাৰ লগত 24x7 আৱাৰ ভাল ব্যৱহাৰ কৰিম, উত্তম আৰু এক্সেলেণ্ট ট্ৰিটমেণ্ট কৰিম। আৰু মনত ৰাখিব, পৃথিৱীৰ মাজত যদি আপুনি নাম হাসিল কৰিব বিচাৰে, পৃথিৱীৰ মাজত যদি আপুনি সাফল্য হ'ব বিচাৰে, ছাকচেছফুল হ'ব বিচাৰে, মা দেউতাৰ দুৱাৰ বাহিৰত আপুনি একো কৰিব নোৱাৰে। মই আন এটা এক্সাম্পল দিব বিচাৰিম। আমি পঢ়িব লাগে ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ বিষয়ে, বাইজিদ বুস্তামিৰ বিষয়ে আমি পঢ়িব লাগে, প্ৰফেট সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ লাইফ ষ্টৰী পঢ়িব লাগে, আবু হুৰাইৰা ৰাদিয়াল্লাহু তাআলা আনহুৰ বিষয়ে আমি পঢ়িব লাগে। সেয়েহে কিছুমান সাহাবাৰ বিষয়ে পঢ়িব লাগে, কিছুমান ৱৰ্ল্ডতো বহুত ইতিহাস আছে, আমি সেইসকল ব্যক্তিসকলৰ বিষয়ে আমি পঢ়িব লাগে। আহক আমি সকলোৱে আজিৰ পৰা প্ৰতিজ্ঞা হৈ যাওঁ, মা দেউতাৰ লগত সদায় এক্সেলেণ্ট বেষ্ট ট্ৰিটমেণ্ট কৰিম। আজি ছায়েন্স এণ্ড টেকনলজিৰ দ্বাৰা আমি দেখিব পাৰিছোঁ, বহুতে ভাল জব কৰি চেলাৰী পাউণ্ডত, ইউৰোপত বা ভাল জব কৰাৰ পিছত, ছাৰ্ভিচ কৰাৰ পিছত, ধনী হোৱাৰ পিছত মা দেউতাকো পাহৰি যায় আৰু অল্ড এজ হোমত ৰাখে। আল্লাহ সুবহানাহু ওয়া তাআলা কৈছে, ওয়াকাযা রাব্বুকা আল্লা তা'বুদু ইল্লা ইয়্যাহু ওয়া বিল ওয়ালিদাইনি ইহসানা। আল্লাহৰ ইবাদতৰ পিছতে মা দেউতাৰ লগত এক্সেলেণ্ট বেষ্ট ট্ৰিটমেণ্ট কৰাৰ কাৰণে আল্লাহৰ অৰ্ডাৰ আৰু কমাণ্ড। আহক আমি সকলোৱে ভাল ব্যৱহাৰ কৰিম ইনশাআল্লাহ।